কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা অনুষ্ঠান এডিআইৰ উদ্যোগত দুদিনীয়া সজাগতা অনুষ্ঠান আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত স্তন কৰ্কটৰ সজাগতাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে আমেৰিকা নিবাসী ডাক্তৰ দেৱ শৰ্মা উত্তৰ পূৰ্বাঞ্চলত ভয়াৱহ হাৰত বৃদ্ধি পাইছে স্তনৰ কৰ্কট ৰোগ বৰ্তমান স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে বিভিন্ন বয়সৰ মহিলা আৰু সঠিক সময়ত চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগ নিৰাময় সম্ভৱ এডিআইৰ লগতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ শলাগ আৰু উপস্থিত ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ডাক্তৰ দেৱ শৰ্মাই Breast cancer doesn't mean everyone is going to get the same treatment. So when we look at the breast is mainly fat, but within it we have what we call the ultrasound needs to be done. So there's a lot of things that can be done to give reassurance and to make sure this is not cancer. আজি 20 ডিসেম্বৰ 2024 চনত আমাৰ অসম ডেভেলপমেণ্ট ইনিচিয়েটিভৰ পৰা এখন অনুষ্ঠান কৰা হৈছে ব্ৰেষ্ট কেঞ্চাৰ এৱেৰনেছ আৰু মেনেজমেণ্টৰ ওপৰত এইটো ইয়াৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ গুৱাহাটীত আমি আয়োজন কৰিছোঁ আমেৰিকাৰ পৰা ডক্টৰ দেৱা শৰ্মা তেখেত ব্ৰেষ্ট চাৰ্জিকেল অনকলজিষ্ট চাৰ্লট নৰ্থ কেৰলিনাৰ পৰা তেখেতৰ লগত এতিয়া বৰ্তমানে এটা চাইণ্টিফিক ডিছকাশ্যন হোৱাৰ পিছত আমি এখন সমজুৱা সভা আয়োজন কৰা হৈছে সেই সভাৰ কাম বৰ্তমান ইয়াত চলি আছে ধন্যবাদ To create awareness এই কামটো আপোনালোকে কৰিছে গতিকে সেইটো বিষয়ত অকণমান কৈ দিয়ক যে ব্ৰেষ্ট কেঞ্চাৰক লৈ যিহেতু খুব কমেই সজাগ হয় আৰু ইটছ এ বাৰ্নিং ইছ্যু হয় বৰ্তমান গোটেই পৃথিৱীতে এই ব্ৰেষ্ট কেঞ্চাৰৰ এই কৰ্কট ৰোগৰ বিষয়ে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে অকল আমেৰিকাতে নহয় ভাৰততো আৰু বিশেষকৈ অসমতো মই BBCIৰ ডিৰেক্টৰ ডক্টৰ বৰঠাকুৰৰ লগত কথা বতৰা হোৱাৰ পিছত আৰু যোৰহাটতো কেঞ্চাৰ ইনষ্টিটিউটৰ কথা পাতিছোঁ এই বিষয়ে তেওঁলোকৰ অসুবিধা এটা আছে সজাগতাটো খুব কম যে ব্ৰেষ্ট কেঞ্চাৰটো ডক্টৰ শৰ্মাৰ পৰা আমি যিখিনি আজি শুনিলোঁ তেখেতৰ মতে আৰ্লি ডিটেকশ্যন যদি কৰিব পৰা যায় আৰু যিটো ছেল্ফ মেনেজমেণ্ট বুলি কোৱা হয় মহিলাসকলে আৰু পুৰুষৰো ব্ৰেষ্ট কেঞ্চাৰ হয় তেখেতে সেইটো কথাও কৈছে মহিলাসকলে নিজে নিজৰ ছেল্ফ মেনেজমেণ্ট বুলি যিটো কোৱা হয় নিজে চেক কৰি বহুত কম বয়সৰ পৰা তেওঁলোকে সেইটো জানিব পাৰে আৰু সেইটো জানিলে ছাকচেছফুল যিটো ৰেট হয় যিটো ট্ৰিটমেণ্ট কৰিব পাৰি সেই ট্ৰিটমেণ্টটো খুব ভালদৰে কৰা হয় আৰু তাৰ কাৰণে ইয়াৰ ছাৰ্ভাইভেল চান্সটো বহুত বেছি থাকে সেইকাৰণে খুব এৱেৰনেছটো খুব দৰকাৰ যোৰহাটত মোক ক'লে যে আমি কৰিবলৈ বিচাৰিছোঁ বহুত কিন্তু ডক্টৰ বৰঠাকুৰে এতিয়া কথা এটা যিটো কাম তেওঁলোকে কৰি আছে অৰুণাচল আৰু অসমৰ বহুত জেগাত তেওঁলোকৰ নিজৰ মোবাইল ইউনিট আছে সেই মোবাইল ইউনিট গৈ স্ক্ৰিনিং কৰে গাঁৱে গৈ আৰু সেইটোৰ পৰা তেওঁলোকে বহুত ছাকচেছফুল ৰেটটো বঢ়াৰ সুবিধা দেখিছে আৰু এইখিনি ডক্টৰ শৰ্মাই কৈছে সেইটো খুব ভাল এফৰ্ট দিছে আৰু তেনেকুৱা কাম আমেৰিকাতো হৈ আছে কালি আমাৰ এৰিয়াৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত